10দিনীয়া ভোগদৈ পৰিষ্কাৰ কাৰ্যসূচী সমাপ্ত। পূজানবী ঘাটৰ পৰা আৰম্ভ হৈছিল ভোগদৈ পৰিষ্কাৰ কাৰ্যসূচী। পৰিষ্কাৰ সময়ত ওলাল 15 ট্ৰাক জাবৰ। যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগৰ পদক্ষেপত সৰ্বত্ৰে প্ৰশংসা। 10দিনীয়া ভোগদৈ পৰিষ্কাৰ কাৰ্যসূচী সমাপ্ত। পূজানবী ঘাটৰ পৰা আৰম্ভ হৈছিল ভোগদৈ পৰিষ্কাৰ কাৰ্যসূচী। পৰিষ্কাৰ সময়ত ওলাল 15 ট্ৰাক জাবৰ। যোৰহাট অসামৰিক প্ৰতিৰক্ষা বিভাগৰ পদক্ষেপক সৰ্বত্ৰে প্ৰশংসা কৰিছে। মই প্ৰথমতে আপোনালোক মিডিয়া বন্ধুসকলক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমি এটা জ্বলন্ত ইছ্যু লৈ যোৰহাট চহৰখনৰ এটা জ্বলন্ত ইছ্যুক লৈ আমি যোৱা 10 দিনে আপোনালোকেও যথেষ্ট ধৰণে প্ৰচাৰ কৰিছে, আমি কাম কৰিছিলোঁ। আপোনালোকে লাগিছে যোৰহাটৰ যিখন ভোগদৈ নদী আমাৰ যোৰহাট চহৰখনৰ কাৰণে এটা আয়ুস ৰেখা বুলি যাক কওঁ, সেই নদীখনৰ মানুহৰ অত্যাচাৰৰ কাৰণে এটা কদৰ্যময় ৰূপলৈ অৱনমিত হৈছিলে। অসামৰিক প্ৰতিৰক্ষা বিভাগ যোৰহাটৰ কিছু স্বেচ্ছাসেৱকক লগত লৈ মই এই গোটেই নদীখনৰ প্ৰায় 1.5 কিলোমিটাৰ পূজানবী ঘাটৰ পৰা আমাৰ ভোগদৈ ব্ৰিজলৈকে যোৱা 10 দিন ধাৰাবাহিকভাৱে আমি পৰিষ্কৰণ কাৰ্যসূচী ৰূপায়ণ কৰিছিলোঁ। আৰু সেই ৰূপায়ণ কৰা কাৰ্যসূচীত আপোনালোকৰ চকুৰ আগত দেখিছে যে আমি যথেষ্ট পৰিমাণে চাফা কৰিবলৈ সক্ষম হ'লোঁ। এতিয়া কথা হ'ল ধৰক চাফা কৰিলোঁ আমি প্ৰায় 15 ট্ৰাকমান আমি গাৰ্বেজ আমি নদীৰ বুকুৰ পৰা উঠাইছোঁ। প্ৰায় 178টা ডাঙৰ আমাৰ প্ৰতিমাৰ যিবিলাক মূৰ্তি আছিল, আমি 178টামান মূৰ্তিৰ প্ৰতিমা আমি তাৰ পৰা উঠাইছোঁ। বিভিন্ন ধৰণৰ গাৰ্বেজ আমি উঠাইছোঁ তাৰ পৰা। ইতিমধ্যে নদীখনক এটা গতি দিবলৈ আমি প্ৰয়াস কৰিছিলোঁ আৰু কিছু পৰিমাণে এই ক্ষেত্ৰত সফল হৈছোঁ। কিন্তু ইয়াৰ পিছৰ মেইন কথাটো হৈছে আমি এইখিনি যে কৰিলোঁ, ইয়াৰ পিছত আমি ধাৰাবাহিকতা কোনে ৰক্ষা কৰিব, নদীখনৰ এনক্ৰ'চমেণ্টটো আমি কেনেকৈ নোহোৱা কৰিব পাৰিম। আপোনালোকে দেখিছে অলপ আগলৈ যদি গুচি যায়, নদীখন একেবাৰে ঠেক হৈ গৈছে আৰু নদীখন বাম হোৱাৰ ফলত বহুত মানুহ ইতিমধ্যে জেওৰা দি বা এনেকুৱা ধৰণৰ এনক্ৰ'চমেণ্টটো আৰম্ভ কৰিছে, দখল কৰা অবৈধ দখল আৰম্ভ কৰিছে। তাৰ ফলত এটা সময়ত নদীখন গৈ ইমানেই সৰু হৈ যাব যে টোকোলাখনতকৈ সি সৰু হৈ যাব। তো এই এনক্ৰ'চমেণ্টটো ৰখাবৰ কাৰণে অকল মই বা অসামৰিক প্ৰতিৰক্ষা বিভাগে চেষ্টা কৰিলে নহ'ব। মোৰ মতেতো প্ৰত্যেকজন যোৰহাটবাসীয়ে ইয়াক এটা আন্দোলনৰ ৰূপ দিব লাগিব। নদীখন ভালে ৰাখিবৰ কাৰণে প্ৰত্যেকজন যোৰহাটবাসীয়ে এটা আন্দোলনলৈ ৰূপান্তৰিত কৰিব লাগিব। অবৈধ বেদখলৰ এগেইনষ্টত প্ৰত্যেকেই খুব সবলভাৱে মাত মাতিব লাগিব। আৰু আপোনালোকৰ সংবাদকৰ্মীসকলকো মই ভাবোঁ আপোনালোকৰ এটা দায়িত্ব আছে। আপোনালোকেও যদি এই বিষয়ত লেখা মেলা কৰি বা আমাক সংগঠিত কৰাত সহায় কৰে, নিশ্চয়কৈ আমি এই কামটো কৰিব পাৰিম। এই ক্ষেত্ৰত প্ৰশাসনৰো যথেষ্ট দায়িত্ব আছে, যিহেতু মই বিভিন্ন ধৰণৰ বাহিৰত প্ৰশিক্ষণ গ্ৰহণ কৰিছোঁ। নদীৰ কেনেকৈ সুৰক্ষিতভাৱে ৰাখিব লাগে, নদী কেনেকৈ চাফা কৰি ৰাখিব লাগে বা নদীৰ এনক্ৰ'চমেণ্ট কেনেকৈ নোহোৱা কৰিব পাৰি, এই ধৰণৰ প্ৰশিক্ষণ মই বাহিৰত লৈছোঁ আৰু সেই হিচাপতে মই কাৰ্যক্ৰমণিকা ৰূপায়ণ কৰিব বিচাৰোঁ। কিন্তু ইয়াৰ ক্ষেত্ৰত অসুবিধা কিছুমান আছে, যেনে ধৰক নদীৰ গোটেই কামটো কৰে ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টে। নদীৰ ধৰক ভালকৈ ৰখা বা নদীখনৰ গতিপথৰ পৰা আৰম্ভ কৰি যিখিনি দায়িত্ব, গোটেই দায়িত্বটো ৱাটাৰ ৰিচোৰ্চ ডিপাৰ্টমেণ্টৰ আণ্ডাৰত পৰে। কিন্তু চকুত লগা ধৰণে তেখেতসকলৰ পৰা কোনো আমি তেনেকুৱা সঁহাৰি পোৱা নাই। গতিকে তেখেতসকলক মই আহ্বান জনাইছোঁ, তেখেতসকলৰ বিভাগক, যে অন্ততঃ যিবিলাক নদীৰ লগত এটা বৃহৎ অঞ্চলৰ আত্মা জড়িত হৈ এটা বৃহৎ অঞ্চলৰ এটা অস্তিত্ব জড়িত হৈ আছে, সেই নদীসমূহ অন্ততঃ তেওঁলোকে গুৰুত্ব দি প্ৰদান কৰি পেলাই বেদখলমুক্ত কৰক আৰু বেদখলমুক্ত কৰি পেলাই যিবিলাক প্ৰয়োজন সাপেক্ষে তেওঁলোকে খনন আৰম্ভ কৰক। আৰু মই এইখিনিতে আৰু এটা কথা আপোনালোকক কওঁ, আমাৰ বেদখলটো যিখিনি ইতিমধ্যে হৈ আছে সেইখিনি উঠাব হ'লেতো ভালেই, উঠাব পাৰিলেতো আমাৰ খুব ভাল। যদি আমি বাকী যিখিনি আমাৰ এতিয়া বাচি আছে সেই জেগাখিনি অন্ততঃ প্ৰথম অৱস্থালৈ আমি প্ৰটেকশ্যন দিব লাগে, যাতে অবৈধ বেদখল আৰু বাঢ়ি নাযায়। এতিয়া আৰু মই ইতিমধ্যে আমি প্ৰশাসনৰ লগত কথা পাতিছোঁ। আমাৰ আয়ুক্ত মহোদয়েও যথেষ্ট এই ক্ষেত্ৰত আমাক সঁহাৰি জনাইছে। তেখেতকো মই ৰিকুৱেষ্ট কৰিছোঁ যে আমি এটা চেনেল খান্দিব লাগে। আমাৰ কিনাৰেদি যদি আমি এটা চেনেল খান্দি দিওঁ, মাজত এটা দ্বীপৰ নিচিনা থাকি যাব, তেতিয়া তালৈকে কোনো এনক্ৰ'চমেণ্ট নহয়। কিন্তু মাজৰ যদি আমি চেনেল এটা খান্দি দিওঁ কিনাৰে তেতিয়া এনক্ৰ'চমেণ্টটো আমি ৰখাব পাৰিম। গতিকে এইখিনি কথা মই ক'বৰ কাৰণে আজি আপোনালোকক সহযোগিতা বিচাৰিছিলোঁ। গতিকে অদূৰ ভৱিষ্যতে আমি নিশ্চয়কৈ ধ্যান দিম আৰু এই ক্ষেত্ৰত মই 2-3টা ধৰণৰ কাম আমি কৰিব লাগিব নদীখন ভৱিষ্যতে বচাই নিবৰ কাৰণে। বেদখলকাৰীক উচ্ছেদ কৰিবৰ কাৰণে মই ইতিমধ্যে প্ৰশাসনক কৈছোঁ বিষয়টো, যিহেতু সেইটো বিষয়টো সম্পূৰ্ণ প্ৰশাসনৰ আওতাত পৰে। মই প্ৰশাসনৰ যদিও অধীনৰে বিষয়া, তথাপি মোৰ সেইটো নাই, আওতাত নপৰে। গতিকে প্ৰশাসনক মই অনুৰোধ কৰিছোঁ বা এই ক্ষেত্ৰত মই কৈছোঁ বা আমি পলিটিকেল আমাৰ বিধায়ক মহোদয়কো এই কথাখিনি কৈছোঁ যে আমি যদি এনক্ৰ'চ
এনক্ৰচমেণ্ট আঁতৰাব পাৰোঁ, নদীখনক আমি পুৰণি আগৰ যিটো সৌন্দৰ্য তালৈকে আমি উভতাই নিব পাৰিম। আমাৰ মোৰ হাতত থকা 300 কেডাৰ সদায় ৰেডি আছে। যদি আমাক সহযোগ কৰে প্ৰশাসনেই হওক বা পলিটিকেল ফালৰ পৰা আমি অহৰহভাৱে চেষ্টা কৰি নদীখন আগৰ ৰূপলৈ লৈ যাবলৈ চেষ্টা কৰিম। আকৌ কেতিয়াকৈ আৰম্ভ হ'ব? আমি এতিয়া প্ৰথম ফেজত আপোনালোকে দেখিছে আমি ইয়াৰ পৰা পূজাদেৱী ঘাটৰ পৰা প্ৰায় 1.5 কিলোমিটাৰ আমি ভোগদৈ ব্ৰিজলৈকে আমি ইতিমধ্যে চাফা কৰিছোঁ। আৰু আপোনালোকক আমি গৌৰৱেৰে ক'ব পাৰোঁ ইয়াত কোনো এটকা পইচাও গভৰ্ণমেণ্টৰ খৰচ হোৱা নাই, 1 পইচাও গভৰ্ণমেণ্টৰ খৰচ হোৱা নাই। কমপ্লিটলি ভলণ্টিয়াৰ ছাৰ্ভিচ কৰিছে ল'ৰা ছোৱালীখিনিয়ে আৰু তেওঁলোকে অসাধ্য সাধন কৰিছে বুলি মই এই মুহূৰ্তত ভাবিছোঁ, কাৰণ তেওঁলোকৰ নিস্বাৰ্থ সেৱাই এটা গতি দিবলৈ সক্ষম হৈছে নদীখনক। যোৰহাটৰ পৰা শ্ৰীমন্ত মাধৱ বৰুৱাৰ ৰিপৰ্ট, নিউজ নাও 24/7।